নমস্কাৰ অসম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8-1 পাৰ্ট 3 আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। পাৰ্ট 2ত আমি ত্ৰিকোণমিতিৰ 4 নম্বৰলৈকে প্ৰশ্নসমূহৰ সমাধান আগবঢ়াইছিলোঁ। আমি এতিয়া 5 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ আগবাঢ়িছোঁ। 5 নম্বৰত দিয়া আছে যে sec theta equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। যেহেতু ত্ৰিকোণমিতিত 6টা অনুপাত আছে, তাৰ কি দিয়া আছে? এটা দিয়া আছে, চেকৰ অনুপাতটো দিয়া আছে আৰু আমি বাকীকেইটা উলিয়াব লাগে। তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব? এটা সমকোণী ত্ৰিভুজ আঁকি ল'ব লাগিব। সমকোণী ত্ৰিভুজটোৰ আমি কি নাম দিলোঁ? ABC। ইয়াৰে বি কোণটো কি হয়? সমকোণ হয়। থিতাটো আমি এও ধৰিব পাৰোঁ বা চি কোণতো ধৰিব পাৰোঁ। তেতিয়াহ'লে আমি যেনিবা এ কোণতে ধৰিলোঁ থিতা কোণটো। তেতিয়াহ'লে আমি দিয়া আছে কি লিখিলোঁ আগতে? sec theta equal to 13/12। sec আছিলে কিহৰ? কচৰ বিপৰীত। কচ মানে আছিলে কি? বেছ বাই হাইপটেনিউজ। আৰু তেতিয়াহ'লে বিপৰীত হোৱাৰ লগে লগে চেকৰ কি হ'ব? হাইপটেনিউজ বাই বেছ, মানে কৰ্ণ বাই ভূমি। এতিয়া আমি কি কৰিম? এইটো মানটো বহাই ল'ম। ইয়াত কি হয়? কোনডাল ভূমি হয়, কোনডাল কৰ্ণ হয়, কোনডাল লম্ব হয়, আমি সেইটো বিচাৰ কৰিম ইয়াৰ পৰা। এতিয়া চোৱা কি হ'ব? ওপৰতো মানে কি হ'ব? হাইপটেনিউজ। হাইপটেনিউজ কোনটো হ'ব? এ কোণ সাপেক্ষে এইডাল। ইয়াৰ মান হ'ব 13 আৰু বেছ কোনডাল হ'ব? এইটো কোণ সাপেক্ষে তেতিয়াহ'লে এইডাল। এইডালৰ মান কি হ'ব? 12। ইয়াতে আমি কি লিখিম এতিয়া? AC হ'ব ওপৰত আৰু ABডাল কি হ'ব? তলত। মানে AC বাই AB ইকুৱেল কিমান হ'ব? 13/12। আমি কি ধৰিম? কে ধৰি কৰিম। তেতিয়াহ'লে কি হ'ব? এতেকে AC ইকুৱেল টু 13K আৰু AB ইকুৱেল টু কিমান? 12K। ইয়াত কি দিম আমি? কে এটা দি দিম। এতিয়া তেতিয়াহ'লে দুটা বাহুৰ যিহেতু মান পালোঁ, আমি আন এটা বাহুৰ মান উলিয়াব লাগে। এইটো ওলাবৰ কাৰণে BC বাহুৰ মান ওলাবৰ কাৰণে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে? AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। ইয়াত যিহেতু ACৰ মান দিয়া আছে, ABৰ মান কি হ'ব? 12K স্কুৱেৰ প্লাছ BC স্কুৱেৰ। BC স্কুৱেৰৰ মান নাই যিহেতু আমি এইটো কি কৰিম? 169K স্কুৱেৰ ইকুৱেল টু 144K স্কুৱেৰ প্লাছ BC স্কুৱেৰটো এইফালে ৰাখিলোঁ। তেতিয়াহ'লে কি হ'ব? এইটো মান আমি এইফালে আনিম। 169K স্কুৱেৰ, তেতিয়াহ'লে এইফালে প্লাছত আছিলে, এইফালে অনাৰ লগে লগে কি হ'ব? মাইনাছত যাব। ইকুৱেল কি থাকিল? BC স্কুৱেৰ। এইটো মাইনাছ কৰাত কিমান পালোঁ আমি? 25K স্কুৱেৰ। BC স্কুৱেৰৰ মান। যিহেতু আমাক BC স্কুৱেৰ নালাগে, BCহে লাগে, তেতিয়াহ'লে কি কৰিম? এইটোৰ আমি বৰ্গমূল উলিয়াম। 25K স্কুৱেৰ ইকুৱেল টু BC। তেতিয়াহ'লে মান কিমান হ'ল? 5K ইকুৱেল টু BC। মানে এই BCডালৰ মান কিমান হ'ব? 5K। তেতিয়াহ'লে এইকেইটাৰ সহায়ত যিহেতু তিনিওটাৰে মান পালোঁ, আমি এতিয়া কি বাকীকেইটাৰ অনুপাত উলিয়াব পাৰিম। এইবাৰ প্ৰথমতে উলিয়াম সাইন থিটাৰ মান। সাইন থিটাৰ মান কি হ'ব তেতিয়াহ'লে?
লম্ব বাই কৰ্ণ বা এনেকেও লিখিব পাৰোঁ আমি ইয়াতে যেহেতু বাহুকেইটাৰ মান দি আছে বাহুকেইটাৰ মান লিখিম লম্ব কি হ'ব এতিয়া থিতা যেহেতু এ ধৰিছোঁ লম্ব কি হ'ব এডাল হ'ব BC বাই AC BCৰ মান হ'ব কিমান 5K আৰু ACৰ মান হ'ব 13K K কাটা গ'ল থাকিলে কিমান 5/13 তাৰপিছত আহিলে cos থিতাটো কি হ'ব ভূমি বাই কৰ্ণ ভূমি কি হ'ব AB বাই AC ABৰ মান কি আছে 12K BCৰ মান ACৰ মান আছে 13K K কাটা গ'ল তেতিয়াহ'লে থাকিলে কিমান 12/13 ঠিক একেদৰে আমি ওপৰত কৰি মানটো আমি ওপৰত লিখিম tan থিতাটো কি আছিলে P বাই B P মানে আছিলে পাৰপেণ্ডিকুলাৰ কি হ'ব ইয়াতে BC আৰু B মানে হ'ল বেছ কি হ'ব AB তেতিয়াহ'লে কি হ'ব পাৰপেণ্ডিকুলাৰ 5K আৰু বেছ হ'ব 12K K কটা গ'ল থাকিলে কিমান 5/12 তাৰপিছত আহিলে এবাৰ cot থিতাটো কি হয় টেনৰ উল্টা হয় তেতিয়াহ'লে উল্টা কৰি দিলে হ'ল AB টো ওপৰত গ'ল BC কি হ'ব তলত আহিব মানটো কি হ'ব একে নিচিনা উল্টা হৈ যাব K কটা গ'ল থাকিলে কিমান 12/5 এবাৰ আহিলে sec আহিছিলে কিন্তু secৰ মানটো যেহেতু ইয়াত দিয়া আছে তেতিয়াহ'লে আমি cosec লিখিম cosec থিতাৰ মান কি হ'ব সাইনৰ উল্টা সাইন কি আছিলে AC বাই BC ACৰ মানটো আছিলে 13K আৰু BCৰ মানটো হৈছে 5K K কটা গ'ল থাকিলে কিমান 13/5 এইখিনি হৈ গ'ল আমাৰ 5 নম্বৰৰ সমাধান এতিয়া আগবাঢ়িছোঁ 6 নম্বৰলৈ 6 নম্বৰ প্ৰশ্নত দিয়া আছে যদি এংগল A আৰু এংগল B সূক্ষ্ম কোণ হয় যাতে cos A ইকুৱেল cos B তেন্তে দেখুওৱা যে এংগল A ইকুৱেল এংগল B মানে কি A কোণ আৰু B কোণ দুটা সমান বুলি ক'ব দিছে দেখুৱাব দিছে আমাক তেতিয়াহ'লে ইয়াত ধৰি দিছে যে কি A কোণ আৰু B কোণটো কি হয় সূক্ষ্ম কোণ তেতিয়াহ'লে কি হ'ব C কোণটো আমাৰ 90 ডিগ্ৰী হ'ব মানে কি এই দুটা সৰু হ'ব তেতিয়াহ'লে এইটো C কোণটো 90 ডিগ্ৰী এই দুটা আমি যিকোনো এটা ধৰিব পাৰোঁ B এই দুটা হ'ল সূক্ষ্ম কোণ তেতিয়াহ'লে দিয়া আছে আমি কি লিখি লওঁ দিয়া আছে cos A equal to cos B মানে কি এই দুটা সমান হয় বুলি কৈছে cos A আৰু cos B সমান আমি এতিয়া প্ৰমাণ কৰিবলৈ যাম A কোণটো ধৰি ল'ম যেনিবা cos A বুলি কোৱাৰ লগে লগে A কোণটো ধৰিম cosৰ অনুপাতটো কি আছিলে বেছ বাই হাইপটেনিউছ ইয়াতে কোণটো হ'ব বেছ কোণটো হ'ব A কোণ সাপেক্ষে বেছ হ'ব AC AC আৰু হাইপটেনিউছ হ'ল AB সমান আকৌ B কোণ সাপেক্ষে যদি চাওঁ তেতিয়াহ'লে কি হ'ব যেহেতু কৰ্ণ একেডালে থাকে তেতিয়াহ'লে কি হ'ব AB ডাল কি হ'ব কৰ্ণই হ'ব তাৰপিছত বেছ কি হ'ব তেতিয়াহ'লে BC যেহেতু ইয়াত কি আছে দুটাতে AB আছে তেতিয়াহ'লে এই দুটা কটা গ'ল যোৱাৰ লগে লগে কি থাকিলে AC ইকুৱেল BC মানে কি এই দুটা বাহু সমান AC
AC আৰু ABC বাহুদাল সমান কিন্তু এটা সূত্ৰ আছে যে কি সূত্ৰটো আছিলে যে কি যদি কোনো এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তেতিয়াহ'লে বিপৰীত কোণবিলাকো সমান হয় এটো বাহু আৰু যদি এটো বাহু সমান হয় তেতিয়াহ'লে কি ইয়াৰ বিপৰীত কোণ কেইটা এটো কোণ আৰু এটো কোণ কি হ'ব ৰেখাৰেখি সমান হ'ব তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ একে ত্ৰিভুজ A B C Cৰ AC সমান BC এতেকে এংগল যেহেতু CC কটা গ'ল এনেকাও ভাবিব পাৰোঁ A ইকুৱেল টু এংগল B এই দুটা সমান কাৰণটো লিখি দিব পাৰা কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হৈ গ'ল সত্যাপন 7 নম্বৰত দিয়া আছে যদি cot θ ইকুৱেল টু 7/8 তেন্তে মান উলিয়াব লাগে মানে কি cot θৰ মান অনুপাতটো দিয়া আছে সেই অনুপাতৰ সহায়ত কি কৰিব লাগে আমি উলিয়াই লৈ এইকেইটাৰ মান উলিয়াব লাগে তাৰ কাৰণে আমাক কি লাগিব এটা সমকোণী ত্ৰিভুজ লাগিব ফাৰ্ষ্টতে সমকোণী ত্ৰিভুজটোৰ আমি কি যিকোনো নাম দি লম A B C B কোণটো কি হয় সমকোণ হয় ইয়াৰে এটা আমি থিতা বুলি ধৰি লৈছো বি কোণটোক আমি কি থিতা কোণ বুলি ধৰি লৈছো তেতিয়াহ'লে তাৰ কাৰণে আমি কি লিখিম প্ৰথমতে এটোৰ সমাধান উলিয়াই ল'ব লাগে cot θ ইকুৱেল টু 7/8 cot আছিলে কিহৰ বিপৰীত পাৰপেণ্ডিকুলাৰ বাই বেছ মানে কি টেনৰ বিপৰীত যেহেতু cot তেতিয়াহ'লে এটোৰ ওলোটাটো কি হ'ব বেছ বাই পাৰপেণ্ডিকুলাৰ এটা ওপৰটো কি হ'ব বেছ এ কোণ সাপেক্ষে বেছ কি হ'ব এইটো 7k আৰু পাৰপেণ্ডিকুলাৰ কি হ'ব এ কোণ সাপেক্ষে এডাল BC ডাল তেতিয়াহ'লে কিমান হ'ব 8k কেটো মই আগতে ধৰি ল'ব লাগিব কাৰণে দিয়া গ'ল বাৰু তেতিয়াহ'লে কি হ'ব cot θ মানে কি হ'ব বাহুকেইটাৰ মান আমি লিখি দিম AB বাই BC ইকুৱেল টু কিমান হ'ব 7/8 আমি কি ধৰি লম k ধৰি এতেকে AB ইকুৱেল টু 7k আৰু BC ইকুৱেল টু কিমান 8k তেতিয়াহ'লে দুটা মান পালো এটা কি তৃতীয় বাহুটোৰ মান লাগে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ AC ৰ মান যেহেতু নাই তো থাকিব AB ৰ মান পালো আমি কি 7k স্কয়াৰ প্লাস BC ৰ মান পালো 8k স্কয়াৰ AC স্কয়াৰ 7 7 जा 14 9k স্কয়াৰ প্লাস 64k স্কয়াৰ এটা প্লাস কৰি দিও আমি কিমান পাম 113k স্কয়াৰ এটো যেহেতু আমাক AC ৰ মান লাগে AC স্কয়াৰৰ মান নহয় তেতিয়ালে আমি বৰ্গমূল উলিয়াই লম এটো সংখ্যাৰ 113k স্কয়াৰ যেহেতু কি 113 টো কি হয় মৌলিক সংখ্যা ইয়াৰ পূৰ্ণবৰ্গ নাপায় তেতিয়াহ'লে কি হৈ থাকিব √2 113 ওপৰত থাকিব আৰু k টো বৰ্গমূল লম এতিয়া এইখিনি কৰাৰ পাছত কি কৰিম আমি মানে এটোৰ মান আমি পাই গলো √113k AC বাহুৰ মান এইখিনিৰ সহায়ত এই মানকিটা যেহেতু পালো ইয়াৰ সহায়ত আমি কি কৰিম এতিয়া ওপৰখিনি সমাধান কৰিম খিনি মুছি দিছো এতিয়া আমি 1 নম্বৰটো সমাধান কৰিবলৈ যাম 1 নম্বৰত দিয়া আছে আমাক কিমান 1 plus sin θ whole into 1 minus
sin theta 1 plus cos theta whole into 1 minus cos theta এটো আমি কি কৰিব পাৰো সূত্ৰত প্ৰয়োগ কৰিও লিখিব পাৰো এনেকুৱাকে মানকিটা বহাই যাতে বহুত দীঘল হোৱাত কৰি কি কৰি আমি a square minus b square সূত্ৰত পৰিছে হয়নে a square minus b square equal to কি আছিল a plus b whole into a minus b যেনিবা এটো a এটো b বুলি ধৰি লৈছো সেই সূত্ৰটোৰ আমি পেলাই লওঁ তেতিয়ালে কি হ'ব 1 square minus sin square theta ঠিক একেদৰে 1 square minus cos square theta এটো কি হল a square minus b square সূত্ৰত পৰে এটা হেমতে আমি কি লিখি যাম ইয়াৰ মান কেইটা a square মানে 1 হৈ গল minus তাৰ পিছত কি আছে sin sin theta কি হ'ব a কোণ সাপেক্ষে কি আছিল perpendicular by hypotenuse perpendicular কি হ'ব ইয়াতে a কোণ সাপেক্ষে 8k আৰু hypotenuse কি হ'ব 113k এটো কি কৰিব লাগিব যেটো স্কয়াৰ দিয়া আছে স্কয়াৰ কৰিব লাগিব ঠিক একেদৰে 1 ৰ স্কয়াৰ কি হ'ব বৰ্গ সংখ্যা কি হ'ব সৰি cos কি আছিল cosৰ মান আছিল base by hypotenuse ইয়াত base কি হ'ব 7k আৰু hypotenuse হল 113k whole square এটা মান গিটা লিখো আমি 1 হল minus 8 8 গুণ কিমান 64k square এটো স্কয়াৰ কৰাৰ লগে লগে কিমান হল 113k square ঠিক একেদৰে 1 minus 49k square 113k square এখিনি ওপৰত পাতি দিও তাৰ পিছত আমি কি কৰিম এতিয়া ইয়াত k square কাটা গল ইয়াতো k square কাটা গল যোৱাৰ লগে লগে ইয়াৰ আমি কি কৰিম আকৌ লখাব লম 113 তেতিয়ালে কি হ'ব 113 minus 64 তাৰপিছত আকৌ 113 minus 49 ইয়াৰ মানটো আমি পাম কিমান ওপৰত 113 বিয়োগ কৰিলে কিমান হ'ব 9 4 13 49 তেতিয়ালে কি হ'ব ইফালে 49 যোৱাৰ লগে লগে কিমান থাকিব 64 113 এটা কি কৰিম আমি ওপৰটো ঠিকে থাকিব 49 113 এটো কি হ'ব উলটা হৈ যাব ওপৰটো তলৰটো ওপৰত যাব ওপৰটো তলত যাব তেতিয়ালে কি 113 এটো কাটা গল থাকিলে কিমান 49/64 এটো হৈ গল আমাৰ 1 নম্বৰটোৰ মান আমি এতিয়া 2 নম্বৰটো সমাধান কৰিম একে নিচিনাকে 2 নম্বৰত দিয়া আছিল কিমান cot square theta cot কিহৰ আছিল 10 ৰ বিপৰীত 10 টো কি হ'ব p/b মানে হ'ব কি b/p মানে base by perpendicular ইয়াৰ base কি হ'ব a কোণ সাপেক্ষে a কোণ ধৰিছো যেটো থিতা কোণ a ধৰিছো base হ'ব 7 কাৰণ ইয়াৰ স্কয়াৰ আছে ন 7k তাৰ পিছত আৰু perpendicular কি হ'ব 8 স্কয়াৰ হোল স্কয়াৰ কাৰণে হোল স্কয়াৰ হৈ গল কিমান হ'ব এতিয়া 7 7 * 49 k square আৰু 8 * 64 k square
ইয়াত কে স্কুৱেৰ কাটা গ'ল থাকিলে কিমান 49/64 এইটো হৈ গ'ল এনসাৰ এবাৰ আগবাঢ়িছো 8 নম্বৰলৈ 8 নম্বৰ দিয়া আছে যদি 3 cot a = 4 তেন্তে 1 - 10 square a by 1 plus 10 square a equal cos square a minus sin square a হ'বনে নহয় পৰীক্ষা কৰিব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব এটো কটৰ মানটো আমি আগতে উলিয়াই ল'ব লাগিব 3 cot a = 4 মানে তাৰ লগতে আমি কি কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰিব লাগিব cot a = কিমান হ'ব 4/3 ইয়াতো আমি abc নামে দি ল'ব পাৰো ইয়াতে এটা কোণ ইয়াত ধৰি দিয়া নাই কোনটো কোণ হেৰি হয় তেতিয়ালে b কোণটো আমি সমকোণ ধৰিছো a কোণটো ধৰিলে কি কৰিম আমি কট কি হয় এই মাত্ৰ কৰি উঠিলো আমি কটটো আছিল কি base by perpendicular ইয়াৰ base কি হ'ব a কোণ সাপেক্ষে base হ'ব ab ডাল ab ৰ মান কি হ'ব 4k আৰু perpendicular হ'ব 3k মানে AB by BC = 4/3 কে ধৰি এটাকে AB = 4k আৰু BC = 3k এটা কি কৰিব লাগে দুটা বাহুৰ মান দিয়া আছে আমি তৃতীয় বাহুটোৰ মানৰ কাৰণে কি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব AC ৰ মান যেহেতু নাই AC² = AB² plus BC²। AC² = AB ৰ মান আছে 4k² plus BC ৰ মান আছে 3k²। কিমান হ'ব এতিয়া AC 49k² plus 9 4 16k² 9k²। তেতিয়াহ'লে AC² = কিমান হ'ব প্লাছ কৰাৰ লগে লগে আহিলে 25k²। কাৰণ AC ৰ মান লাগে তেতিয়াহ'লে কি হ'ব AC = √25 5k মানে AC ৰ মান পাব আমি কিমান 5k এতিয়া আমি কি কৰিম প্ৰমাণ কৰিব লাগে আমি এই বস্তু বাৰু থাকক আমাৰ কৰিব লাগে যে এতিয়া কি আমি প্ৰমাণ কৰিব লাগে যে 1 - 10 square a 1 plus 10 square a 1 minus 10 ৰ মানটো কি আছিল b/p b হ'ল 4 p/b তেতিয়াহ'লে perpendicular square তাৰপিছত 1 plus 4k whole square 1 minus 9k² কাটা গ'ল 1 plus 9k² 16k² কাটা গ'ল যোৱাৰ লগে লগে থাকিলে কিমান 1 minus 9/16 1 plus 9/16 এখানে আমি ওপৰৰ ফালে কৰোঁ
ওপৰত কি হ'ব এতিয়া 16 কমন ললো 16 minus 9 আকৌ 16 কমন ললো 16 plus 9 পালো কিমান ওপৰত 7 by 16 আৰু তলত পালো 16 by 25 এতিয়া কি কৰিম আগৰটোৰ নিচিনা ইনটু 16 টো ওপৰত যাব 25 তলত আহিব 16 কাটা গ'ল কিমান পালো আমি 7 by 25 এখিনি পালো আমি লেফট হ্যান্ড সাইডত এখিনি লিখি দিয়া নহল লেফট হ্যান্ড সাইড এটো কৰিলো আমি 75 পালো এখিনি মুছি দিম 7 by 25 এবাৰ আমি কৰিম রাইট হ্যান্ড সাইডত right hand side tot ki diye ase cos square a minus sin square a cosor मान ki hobo cosor मान to ki asile base by hypotenuse base kiman hobo yete 4k aru hypotenuse 5k whole square minus sin to ki hobo perpendicular by hypotenuse 16 k square 25 k square minus 25 k square tar bisot thakile 9 k square kata gol eta kati dibo paribo puron hoy ase kana thakile kiman 16 25 minus 25 9 etur ki lom ami common lom 25 kiman hol 16 minus 9 thakile kiman 7 25 ami left hand side to ki paisilo 7 by 25 aru right hand side to ki paisilo 25 eteke left hand side equal right hand side proman hol mane duta saman hol ekhini ama koribo disil